ৰাজ্যৰ বন বিভাগৰ অজ্ঞাতে এচাম অসাধু লোকে নিতৌ কোটি কোটি টকা ৰাজহ ফাঁকি দি অবৈধভাৱে শিল বালি আৰু মাটি সৰবৰাহ কৰি আহিছে। এনে অসাধু লোকৰ ওপৰত জপিয়াই পৰিছে বিয়াগুম বন বিভাগ। ঠিক অনুৰূপ ধৰণেৰে উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধীনস্থ বৰপেটা ৰোড বন বিভাগৰ আঞ্চলিক বন বিষয়া প্ৰশান্ত গগৈৰ কঠোৰ নিৰ্দেশ মৰ্মে বন বিভাগৰ এটা দলে অভিযান চলাই 9খনকৈ শিলবালি কঢ়িওৱা অবৈধ ডাম্পাৰ জব্দ কৰিছে। উক্ত অবৈধ ডাম্পাৰৰ গৰাকীৰ বিৰুদ্ধে বন বিভাগে প্ৰায় লক্ষাধিক টকাৰ জৰিমনা বিহিছে। প্ৰণিধানযোগ্য যে জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত বৰপেটা ৰোড বন বিভাগে প্ৰায় 50খনকৈ অবৈধ শিলবালি কঢ়িওৱা ডাম্পাৰৰ লগতে ট্ৰেক্টৰ জব্দ কৰি এক প্ৰকাৰ বৃহৎ সফলতা লাভ কৰিছে যদিও একাংশ অসাধু অবৈধ বালি শিল পলস মাটি সৰবৰাহকাৰীৰ বাবে যেন সম্প্ৰতি বন বিভাগৰ ওপৰত যেন মূৰৰ কামোৰণি হৈ পৰিছে। আমি এইটোতো আমাৰ এটা নিৰ্দিষ্ট নিত্য নৈমিত্তিক কামেই যে আমি বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপ বন সম্পৰ্কীয় মাইনৰ মিনাৰেল সম্পৰ্কীয় অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে আমাৰ অভিযান সদায় চলি আছে। তথাপিও সেই অভিযান আমি তীব্ৰতৰ কৰি তোলোঁ সাধাৰণতে ফেব্ৰুৱাৰী মাৰ্চ মাহত যি সময়ত আমি ৰয়েলটিৰ এটা টাৰ্গেট ৰাখোঁ আৰু সেই অনুসাৰে আমি যোৱা ফেব্ৰুৱাৰী মাৰ্চ এই দুমাহত প্ৰায় 20খনৰো অধিক আমি ডাম্পাৰ শিল বালি কঢ়িওৱা অবৈধভাৱে অনা ডাম্পাৰ আমি ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু তাৰ বিপৰীতে আমি খুব কমেও 50,000 টকা বা ততোধিক আমি ৰাজহ আমি প্ৰতিখন ডাম্পাৰৰ পৰা আদায় কৰিছোঁ। আৰু এই অভিযান আমাৰ মাৰ্চ মাহ সম্পূৰ্ণ চলি থাকিব, এই তীব্ৰতৰ অভিযান। আৰু যদিও এটা নিত্য নৈমিত্তিক আমাৰ এটা অভিযান, তথাপিও এইটো অভিযান আমাৰ ৰয়েলটিক টাৰ্গেট কৰি ৰয়েলটিক লক্ষ্য কৰি আমি ফেব্ৰুৱাৰী মাৰ্চত আমি তীব্ৰতৰ কৰি তোলোঁ। তাৰ বাহিৰেও আমি বিভিন্ন আমাৰ চ'ৰ্চত আমি ৰয়েলটিৰ যিবিলাক কাম চলি আছে, ডিপাৰ্টমেণ্টৰ কাম, চেণ্ট্ৰেল প্ৰজেক্টেই হওক, ষ্টেট প্ৰজেক্টেই হওক, সকলো প্ৰজেক্টৰ পৰা যাতে আমাৰ সম্পূৰ্ণ ৰয়েলটি আমি আদায় কৰিব পাৰোঁ, ফৰেষ্ট ৰয়েলটি, তাৰ ওপৰত আমি আমাৰ চেষ্টা অব্যাহত ৰাখিছোঁ আৰু সেই অনুসাৰে আমি এতিয়ালৈকে কোটিৰো অধিক আমি ৰয়েলটি আদায় কৰিবলৈ সক্ষম হৈছোঁ। সেইটোতো এটা নিয়মেই যে ফুৰা গাড়ীবিলাকো আমি ধৰিবলৈ সক্ষম হওঁ আৰু সেই অনুপাতে আমি এতিয়া গাড়ী ধৰিছোঁ। 20খনৰ অধিক গাড়ী আমি যোৱা মাহটোতে ধৰিবলৈ সক্ষম হৈছোঁ আৰু এইটো আমি আশা কৰিছোঁ যে অহা দিনকেইটাতো আমি যথেষ্ট পৰিমাণে গাড়ী জব্দ কৰিবলৈ সক্ষম হ'ম অবৈধভাৱে অনা। তাৰোপৰি আমি ৰয়েলটিৰ অন্যান্য যিখিনি চ'ৰ্চ আছে, উৎস আছে, ইটা ভাটাকে ধৰি অন্যান্য সকলো উৎস আমি ব্যৱহাৰ কৰিছোঁ আৰু আমি বিশেষকৈ চেণ্ট্ৰেল প্ৰজেক্টবিলাকৰ পৰা আমি যথেষ্ট পৰিমাণে আমি ৰয়েলটি আদায় কৰিবলৈ সক্ষম হৈছোঁ। টাৰ্গেট আমি এইটোৱে ৰাখিছোঁ যে যোৱা বছৰ আমি যিমান ৰাজহ আদায় কৰিবলৈ সক্ষম হৈছিলোঁ, এইবাৰ তাতকৈ আমি সেই টাৰ্গেট ক্ৰছ কৰি যাবলৈ চেষ্টা কৰিছোঁ আৰু সেই টাৰ্গেট ক্ৰছ কৰিবলৈ হ'লে আমাৰ আৰু খুব বেছি 6-7 কোটি দৰকাৰ আছে আৰু আমি ভাবিছোঁ, আশা কৰিছোঁ যে এই মাহৰ ভিতৰত আমি অসম আদিত্য, বৰপেটা।